रोम रोम भाइयों। सो हेलो ভিউৱাৰ্ছ, আশা কৰোঁ তোমালোকে সবে ভালে আছা। সো ৰাতিপুৱা এতিয়া ওলাই গৈছোঁ জিমলৈ। তো এতিয়া টাইম হৈছে মোটামুটি 5:30 মান। তো এতিয়া মই গৈ আছোঁ জিম, আৰু এইখন আমাৰ মাকুম ষ্টেচনখন হয়। অৱস্থা নাইকিয়া হৈ গৈছে কাৰণ কনষ্ট্ৰাকশ্যন চলি আছে। চ' গতিকে এতিয়া বৰ্তমান জিমত আহি পাইছোঁ। চবে লাগি আছে নিজৰ কামত, তো ময়ো লাগি যাওঁ আৰু আজি এটা কথা লেগ ডে আছিলে। চ' গতিকে একো নাই, পাৰিম, চেষ্টা কৰিম আৰু। তো এতিয়া অলপ পৈদল চলি লওঁ আৰু উপায় নাই, সেইটো প্ৰথম এক্সাৰচাইজ কৰিব দিয়ে আৰু। চ' গতিকে কৰিলোঁ, কৰাৰ পিছত এতিয়া এইটো বস্তু চাই মদ কাকোৱা যাক কয়। চ' এইটো মাৰিলোঁ আৰু মৰাৰ পিছত ভৰি অৱস্থা নাইকিয়া, এইটো দেখাব পৰা নাই মই তোমালোকক। চ' এইটো চিৰিৰ পৰা নামোতেতো দিগদাৰে হৈ গ'ল আৰু নামিব পৰা নাছিলোঁ, যেনে তেনে নামিলোঁ আৰু। A few moments later. মই বৰ্তমান ঘৰত আহি পালোঁ। ভৰিখিনি অৱস্থা চাইছা কি অৱস্থা হৈ আছে, আৰু দুটা ভৰি মোৰ তো হালত টাইট। তো এতিয়া গা পা ধুইলোঁ আৰু ধুনীয়াকৈ গা পা ধুইলোঁ। গা পা ধোৱাৰ পিছত নাস্তা কৰিলোঁ, নাস্তা কৰাই এতিয়া ডিউটি যাব লাগিব। আৰু পাউডাৰ 1 ডিবামান ঢালি দিলোঁ আৰু গৰম ইমান সহ্য নহয়, তো যিমানটো আছিলে ঢালি দিলোঁ আৰু একো নাই। তো দোকানলৈ আহি পাইছোঁ, কামত লাগি গৈছোঁ আৰু এইটো কাম কৰোঁতে কেতিয়া সময় পাৰ হৈ যায় গমেই নাপাওঁ। আৰু আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ, ধন্যবাদ।